নাতি আৰু হাতী এখন আমি কৰিছোঁ এতিয়া ইয়াত কলিয়াবৰত বিভিন্ন জেগাত শ্বুটিং কৰাই আছোঁ। ফাইট মাষ্টাৰ হৈছে ৰাজেশ খান্না, তেওঁ কৰিছে আৰু এটা সুন্দৰ প্ৰচেষ্টা। প্ৰথম কথা হৈছে ককা দেউতা নাতি হাতী এখন চাই পেলাই মই অতিথি হলত চাইছিলোঁ, এইখন গোস্বামীক দেখিছিলোঁ, মোৰো তেতিয়া মন গৈছিল মই যদি চিনেমাত অভিনয় কৰিব পৰা হ'লে। আৰু ভগৱানৰ কৃপাত এই ছবিখনত প্ৰযোজককো প্ৰায়দিন এণ্টাৰটেইনমেণ্টে ছবিখন প্ৰযোজনা কৰিছে আৰু ডাইৰেক্টৰ বিশ্বজিৎ বৰাৰ পৰিচালনা কৰিছে। বিশ্বজিৎৰ লগত মই আগতে এখন কৰিছোঁ বহনিমান, আৰু এইখন তাৰ লগত মোৰ ছেকেণ্ড ছবি আৰু কাম ভাল হৈছে। এতিয়া বিশেষকৈ তপন দা মই আফটাৰ লং টাইম দাগৰ পিছত ৰামধেনুৰ পিছত হ'ব, ৰামধেনুৰ পিছত অৱশ্যে ৰামধেনুত মোৰ লগত চিন নাছিল, কিন্তু একেলগে ককাই ভাই সম্পৰ্কৰ যিটো দাগত তাৰপিছত আহি এতিয়া আমি তপন দা আৰু মই কৰিছোঁ, প্ৰাঞ্জল দা আছে, বহুত প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী আছে। সুন্দৰ প্ৰচেষ্টা। মই ভাবোঁ এই ছবিখন যেনেকৈ ভাইমন দা চাই মানুহে অলপ নষ্টালজিক হৈছে, এইখন ছবিখন চাই বহুত কথাই মনত পেলাব পাৰিব। সুন্দৰ প্ৰচেষ্টা আৰু ছবিখন যে ভাল হ'ব আৰু মোৰ কেৰেক্টাৰটো বিশেষকৈ ভাল লাগিছে। এটা বিশাল টিম কিন্তু দেখিবলৈ পোৱা গৈছে, বহুত ডাঙৰ টিম, আপোনালোকে নিজেই লক্ষ্য কৰিছে। বিশাল ডাঙৰ টিম। এতিয়া ফাইট মাষ্টাৰ আহিছে চেন্নাইৰ পৰা, ষ্টেডি কেম আহিছে, গোটেই টিমটোৱে মানে কোনো প্ৰডাকশ্যনৰ ফালৰ পৰা কোনো কম্প্ৰমাইজ কৰা নাই। এখন ভাল ছবিৰ কাৰণে তেওঁলোকে প্ৰচেষ্টাটো সঁচাই প্ৰশংসনীয়, ধন্যবাদ জনাইছোঁ। ককা